Hello and welcome to all of you. You are watching Pranjal Education. My name is Pranjal Hazarika. Finally, মই জনাবলৈ সুখী হ'লোঁ যে DME নন টেকনিকেলৰ গ্ৰেড 3 যিটো ৰিজাল্ট আছিলে আহিবলগীয়া সেইটো আহি গ'ল এতিয়া আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত ঠিক আছে সো ইয়াতে এইবিলাক গ্ৰুপ 1 বৰ্ড 1 ৰ এইটো আপোনাৰ ৰোল নম্বৰবিলাক চেক কৰিব আপোনালোকৰ কোনটো হয় ভিডিঅ'খন পোষ্ট কৰি চাব আপোনালোকে ঠিক আছে মই বাস স্ক্ৰল কৰি গৈ আছোঁ So, এইবিলাক selective candidate হয় ওকে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব অথবা ভিডিঅ'খন পোষ্ট কৰি পেলাই নিজৰ ৰোল নম্বৰটো ইয়াতে চেক কৰিব ঠিক আছে গ্ৰুপ 8 ৰ এইবিলাক হৈ গ'ল ওকে ফাইনালি গ্ৰুপ 11 গ্ৰুপ 12 সো যিবিলাকে সিলেকশ্যন পালে সেইবিলাকক শুভেচ্ছা জনালোঁ আৰু যিবিলাকে নহ'ল মন বেয়া নকৰিব আগন্তুক এক্সামত সেইবিলাকৰ নিশ্চয় ভাল হ'ব ঠিক আছে সো ইয়াতে এটা নোট আছে আপোনালোকে এইটো পঢ়িব The candidate are directed to bring the relevant document in original including admit card of written examination, photo ID card, birth certificate, class 10 pass certificate, date of birth proof, all pass certificate from SSLC onward, caste certificate, PWD certificate, অর্থাৎ যদি কোনোবা পাৰ্চন উইথ ডিজেবিলিটি আছে তেওঁলোকে সেইখন চাৰ্টিফিকেট লৈ যাব লাগিব কাষ্ট থকাবিলাকে কাষ্ট চাৰ্টিফিকেট নিব লাগিব ঠিক আছে লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জখন নিব লাগিব ঠিক আছে আৰু হোৱেভাৰ এপ্লিকেবল যিবিলাক আছে যাৰ আছে তেওঁলোকেহে নিব সকলোৰে নালাগে ঠিক আছে নেক্সট আমি আহিলোঁ ইটোত 2 copies of passport size photograph and any other relevant document certificate for verification and one set of photo copies of the same which is to be submitted at the time of verification to verification time self photocopy ate submit koribo lagibo roll number of view candidate may appear simultaneously in different categories of posts as they have applied in multiple posts and common written exams was held as per mark obtained by the candidate he has been shortlisted for the skill test and document verification okay so আপোনালোকক নিশ্চয় বুজি পাইছে যিখিনি বস্তু নিব দিয়া হৈছে এইখিনি মাস্ট বি লৈ যাব ঠিক আছে এডমিট কাৰ্ডখন এক্সামৰ ডেট টাইমত ফটো আইডি কাৰ্ড নিব বাৰ্থ চাৰ্টিফিকেট নিব ক্লাছ 10 চাৰ্টিফিকেটখন নিব ডেট অফ প্ৰুফ হিচাপে বাৰ্থ ডেট হিচাপে ঠিক আছে অল পাছ চাৰ্টিফিকেট HSLC কাষ্ট চাৰ্টিফিকেট যদি আছে নিব ডিজেবিলিটি যদি চাৰ্টিফিকেট আছে নিব কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ৰেজিষ্ট্ৰেশ্যন যিখন চাৰ্টিফিকেট এখন মাস্ট বি হয় সকলোৰে বাবে ফটোকপি মাস্ট বি হয় নিবই লাগিব ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে যিসকলে বুজি পোৱা নাই মোক কমেণ্টত জনাব